So hello guys, welcome to my YouTube channel A to Z vlog. মই আগত এটা ভিডিঅ' বনাই দিছিলোঁ, যিটো ভিডিঅ'ত নেকি মই জাষ্ট লুলু মাৰ্কেটত দেখাইছিলোঁ। আমাৰ যিটো ইণ্ডিয়ান মাৰ্কেট হয় চৌদি আৰবৰ ৰিয়াদত আছে। চৌদি আৰবৰ ৰিয়াদত বুলিয়ে নহয়, গোটেই হ'ল চৌদি আৰবত আছে আৰু বেলেগ বেলেগ দেশত বেলেগ বেলেগ সেইটো আছে, ডুবাইতো আছে। চৌদি আৰবত মানে বহুতকেইটা ব্ৰাঞ্চ আছে সিহঁতৰ, প্ৰায় 8খনমান হ'ল চাগে, এতিয়া মই কনফাৰ্ম গম নাপাওঁ। ঠিক আছে, তো এতিয়া আজি মই যিটোত আহিছোঁ এইটো আবু বকৰ ছিদ্দিক বুলি কয়, এক্সিট 6। ঠিক আছে, তো মাৰ্কেটটোৰ নাম হ'ল এইটো লুলু হাইপাৰ মাৰ্কেট। চাই লওক, তাৰ যিটো এৰিয়া হয় এৰিয়াটো মই দেখাই দিছোঁ। ছাইডত যাব টাইম আছে আৰু এইটো মেইন ৰোডটো গৈছে, এইটো আবু বকৰ ছিদ্দিক গৈছে এইপিনেদি। আৰু তাৰ এইটো ভিউজটো এইটো চাই লওক। ঠিক আছে, ওপৰত আৰু ৰেষ্টুৰেণ্ট আছে, ওপৰত চিনেমাৰ হলো আছে। নতুনকৈ পাৰ্কিং এৰিয়াৰ তলতো পাৰ্কিং এৰিয়া আছে। আৰু প্লাছ মই দেখাই দি গৈ আছোঁ আপোনালোকক বাহিৰৰ যিটো ভিউজ হয়, বাহিৰৰ এইটো ভিউজ হয়, বাহিৰৰখিনি এনেকুৱা টাইপৰ। ঠিক আছে, আৰু যিখিনি মেইন এণ্ট্ৰেঞ্চ হয়, মেইন এণ্ট্ৰেঞ্চটো মই দেখাই দি আছোঁ আপোনালোকক। এইটো হ'ল মেইন এণ্ট্ৰেঞ্চ। ঠিক আছে, এইটো হ'ল মেইন এণ্ট্ৰেঞ্চ। মই ভিতৰত দেখাই দি আছোঁ। ভিতৰত সোমাই অহাৰ পিছত ভিতৰৰ যিটো ভিউজ হয়, মই বাহিৰৰখিনি দেখালোঁ, তো ভিতৰৰখিনি এনেকুৱা। কিবা অফাৰ চফাৰ লাগি আছে, ভিতৰত সোমাই গ'লে গম পাম। আৰু বহুত ধুনীয়াকৈ সজাই ৰাখিছে বস্তুখিনি। তলত কিবা ৰেষ্টুৰেণ্ট আছে, এইটো গৈ আছে। আৰু এইপিনে এইটো চাই লওক, এণ্ট্ৰেঞ্চটো এইটো মই দেখাই দি আছোঁ মোৰ এণ্ট্ৰেঞ্চটো। আৰু কিবা কিবি আছে, বহুতখিনি আছে। এইটো হ'ল মেইন এণ্ট্ৰেঞ্চ। ঠিক আছে, আৰু ভিতৰত যি প্ৰডাক্ট পাব আপুনি, যি বস্তু পাব, মানে এইটো যে গোটেই বস্তুৱেই পাব ইয়াতে। যি বিচাৰে আপুনি চব পাব, খোৱাৰ পৰা আদি কৰি মানুহে ইউজ কৰা মুখত ঘঁহা কিবা কিবি চব। তো গোটেই ভিডিঅ'টোত মানে ইমানবিলাক দেখুৱাটো ইম্পচিবল হ'ব। গোটেই ভিডিঅ'টো বহুত দীঘল হৈ যাব। মই জাষ্ট এটা থিম হিচাপে বস্তু এটা দেখাই দিওঁ। এনেকুৱা হিচাপত বস্তু থাকিব। এইটো বেবী ফুড, ডাইপাৰ, এনিমেল ফইল, তাৰপিছত ডাইপাৰ, পেট ফুড, এনেকৈ মানে কি এটা হেৰি লৈ পেলাই আছে বস্তুটো। ছাপ'জ এইটো এনেকুৱা ছিষ্টেমত গুচি গৈ আছেগৈ, গোটেই লাইনটোত এনেকুৱা ছিষ্টেমতে গুচি যাবগৈ। তো আপুনি সেইটো হিচাপত এটা ছেকশ্যন হিচাপে সোমাই গৈ থাকিব। জাষ্ট পঢ়ি গ'লে হ'ল যে এটা ছেকশ্যনত সোমাব, যি লাগে আপোনাক লৈ গৈ থাকিলে হ'ল। আৰু তো মই জাষ্ট বস্তুটো চিম্পুল হিচাপত দেখাই দিছোঁ। আৰু আমাৰ তাত যেনেকৈ আমি মিঠাতেল ইউজ কৰোঁ, যিকোনো কুকিং হিচাপত ইয়াতে, তো তেনেকুৱা কি আছে এইবিলাক আছে। আৰু কৰ্ণ হয় এইটো কিহৰ মই দেখাই দি আছোঁ। এইটো ভেজিটেবল অইলছ লিখা আছে। এইটো আৰু অলমণ্ড নো চুগাৰ, এইটো জুচেই হ'ব চাগে কিবা এটা। ঠিক আছে, আৰু এইপিনে টিচুৰ আছে। তো এনেকৈ মানে প্ৰায়খিনি পাব আৰু। ঠিক আছে, আৰু এইপিনে এইটো ছাইডত লেডিজৰ কিবা কিবি আছে। ইয়াতে আছে বেবী কেয়াৰ হিচাপত এইখিনি পাব, বেবী কেয়াৰৰ যিবিলাক আছে আৰু বস্তু। ঠিক আছে, আৰু এইবিলাক এইটো নুটেলা হয়। মানে এইটো যিটো হেল্থ এণ্ড বিউটি আছে, ইয়াতে জানে আৰু হেল্থ এণ্ড বিউটি মানে কি, তাত কেনেকুৱা ধৰণৰ বস্তু পায়। তো এইখিনি গোটেইখিনি পাই যাব আপুনি। মানে আপুনি জাষ্ট এণ্টাৰ কৰাৰ পিছত, সোমোৱাৰ পিছত ইয়াতে আপুনি যে কিবা এটা বস্তু নাপাব তেনেকুৱা নহয়। A to Z গোটেইখিনিয়ে পাব মানে ইয়াতে। ঠিক আছে, আৰু এইটো ছেকশ্যনটো হেয়াৰ কেয়াৰ আছে। গোটেইখিনি জেণ্টছ হওক, লেডিজৰ হওক, গোটেইখিনি পাব ইয়াতে। ঠিক আছে, আৰু এইপিনে এইটো মই দেখাই দি আছোঁ। এইটো শ্বেম্পু এণ্ড কণ্ডিশ্যনাৰ। ঠিক আছে, মই জাষ্ট ভিডিঅ'টো এইটো কাৰণে দিলোঁ
আমাৰ ইয়াতো কোনোবা চৌদি আৰবৰ ইয়াতো তেনেকুৱা বহুত বন্ধু আছে, নতুন আহিব পাৰে, গম পাব যে মানে এইটো মাৰ্কেট আমাৰ যিটো ইণ্ডিয়ান মাৰ্কেট লুলু হয়। ইয়াত আহিলে কিছুমান বস্তু অফাৰ থাকে, ভাল ভাল অফাৰ দিয়ে কেতিয়াবা কেতিয়াবা। এইটো হেড এণ্ড শ্ব'ল্ডাৰ দিছে, এইটো হেড এণ্ড শ্ব'ল্ডাৰ চাওক, এইটোতো 12 ৰিয়েলত আছে, ঠিক আছে। এইটো কিমান ml? এইটো 400 ml। তো আৰু যিটো ফ্ৰুইট ছেকশ্যন হয়, ফ্ৰুইট ছেকশ্যনটোত দেখাই দি আছোঁ। কল 10 টকা। এইটো কি কল বাৰু? এইটো কিবা মই কলটো নাজানো। এইটো লিখা আছে বানানা য়েল্লো নেন্দ্ৰান ইণ্ডিয়ান হয়, এইটো ইণ্ডিয়ান হয়, ঠিক আছে। এইটো যিটো দীঘল হয়। আৰু এইটো এটা নৰ্মেল, এইটো ফিলিপাইনছৰ হয়, লিখা আছে ফিলিপাইনছ বুলি, ঠিক আছে। এইটো ফিলিপাইনছৰ হয়, 7 টকাত লাগি আছে, 7 টকা কিলো, ঠিক আছে। আৰু এইপিনে আছে এইটো কি বুলি কয়, এইটো ব্লুবেৰী। এইটো হ'ল ব্লুবেৰী, 9.45 পাৰ পেকেট, মানে 1 পেকেট 9 টকা 45 পইচা। আৰু এইটো এপল ৰকেট, এইটো হ'ল এপল ৰকেট, এইটো এপল ৰকেট ডাইৰেক্ট এইটো ভিতৰত আছে। এইটো 20 টকা 1, 2, 3, 4, 5টা আছে। আৰু ফ্ৰুইট ছেকশ্যন এইটো আছে, এইটো গম পাই নেকি, এইটো এভোকাডো বুলি কয়, ঠিক আছে। আৰু মধুৰিআম হ'ল ইজিপ্তৰ মধুৰিআম আছে, এভোকাডো কেনিয়াৰ হয়। আৰু এইপিনে এভোকাডো হেজ, এইটো অষ্ট্ৰেলিয়ান হয়। মোৰ সন্দেহ এইটো হ'ব, এইটো হ'ল অষ্ট্ৰেলিয়ান হ'ব, এইটো এভোকাডো হেজ। শ্ৰীলংকাৰো আছে, এইকেইটা শ্ৰীলংকাৰ হয়। এপ্ৰিকট, এই গোটেইখিনি হ'ল কি কয় এভোকাডো। আৰু এপ্ৰিকট যিটো কয় এপ্ৰিকটটো এইটো এপ্ৰিকট হয়, এইটো এপ্ৰিকট। আৰু এইটো প্লামছ হয়, প্লামছটো স্পেইনৰ প্লামৰ চাইজটো চাই লওক। আমাৰ তাতে এনেকুৱাই হয় চাগে ইণ্ডিয়ান প্লামছটো, তো অলৰেডি প্লামছটো অলপ বেয়া হোৱা নিচিনা লাগিছে মই ভাবোঁ। আৰু চাউথ আফ্ৰিকাৰ হয়, দামবিলাক দেখাই পাই আছে আপোনালোকে, চাউথ আফ্ৰিকাৰ হয়। এইটো কি আছিল, নেক্ট্ৰেইন পিচ, নেক্ট্ৰেইনটো মই নাজানো, এইটো নেক্ট্ৰেইন কোনটোক কয়, আমাৰ তাত কি বুলি কয়, এইটো কিবা বঙালী বগৰী নে কিবা তেনেকুৱা কয়, মই পাহৰিছোঁ। নাখায় বহুত দিন খোৱা নাই। আৰু লিচু চাওক, এইটো থাইলেণ্ডৰ হয়, লিখা আছে থাইলেণ্ড, 20 টকা পাৰ কিলো, থাইলেণ্ডৰ হয়, ঠিক আছে। আৰু এইটো হ'ল পেশ্যন ফ্ৰুইট, এইটো আমাৰ ইণ্ডিয়াত চাগে এভেইলেবল নহয়, নাজানো, গম নাপাওঁ। পেশ্যন ফ্ৰুইট হয়, এইটো 29.95, মানে অলমষ্ট 30 হয়। পেশ্যন ফ্ৰুইট এইটো শ্ৰীলংকান হয়। এইটো কমেণ্ট কৰিবচোন, কোনোবাই খাইছে নেকি, খাই পাইছে নেকি, বা আমাৰ ইণ্ডিয়াত দেখিছে নেকি তেনেকুৱা বস্তু, চাই লওক ভালকৈ। স্মেল কেনেকুৱা গম পোৱা নাই মই। এংগাৰ পিচ ফ্ৰম অষ্ট্ৰেলিয়া। আৰু এইটো হ'ল কিউই ফ্ৰম গ্ৰীচ। ড্ৰেগন ফ্ৰুইট ভিয়েটনাম। এইটো আমাৰ ইণ্ডিয়াত এতিয়া প্ৰায় এভেইলেবল হ'ল। এইটো বহুত ভাল ফ্ৰুইটছ হয়, খাব লাগে মানুহে। এইটো বহুত কিবা কিবি থাকে, কি থাকে আপোনালোকে গুগলত চাৰ্চ কৰিব আৰু পাই যাব, কি ইনগ্ৰিডিয়েণ্টছ কি থাকে মানে ইয়াৰ খালে কেনেকুৱা প্ৰফিট আছে, ঠিক আছে। এইটো হ'ল ড্ৰেগন ফ্ৰুইটছ। আৰু চাৰ্চ অফ ফ্ৰুইট, এইটো চাৰ্চ অফ ফ্ৰুইট লিখা আছে, শ্ৰীলংকাৰ হয়। কিছুমান ফ্ৰুইটছ দেখাই নাই, এইটো চাৰ্চ অফ ফ্ৰুইট এইটো কেনেকুৱা, আপুনি কমেণ্ট কৰিব, কোনোবা দেখিছে নেকি, এইটো কি বস্তু কেনেকুৱা, গুগলত চাৰ্চ কৰিব আৰু মোক জনাব, ঠিক আছে। কি মই দেখাই নাই, নাজানো। আৰু পমগ্ৰেনেট জানে, ডালিমটো ইজিপ্তৰ হয়, এইটো চাই লওক। তো ভিডিঅ'টো বহুত দীঘল হ'ব, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। ফ্ৰুইট ছেকশ্যনখিনি আজি ইমানখিনি দেখালোঁ। ইয়েমেনৰো আছে,
স্পেইনৰ আছে, আমাৰ ইণ্ডিয়াটোৰ দামটো চবতকৈ বেছি হৈছে 17 টকা। ইণ্ডিয়ান যিটো পমগ্ৰেনেট হয় এইটো 17 টকা চলি আছে বৰ্তমান। এইটো ইণ্ডিয়ানটো বহুত ৰেড হয়, আৰু এইটো হ'ল এইটো এতিয়া যিটো দেখা আছে এইটো স্পেইনৰ হয়, আৰু এইটো য়েমেনৰ হয়, আৰু এইটো ইজিপ্তৰ হয়। ইজিপ্ত, য়েমেন আৰু স্পেইন প্ৰায়, স্পেইনটো অলপ ডাঙৰ, চাইজটো ডাঙৰ, ঠিক আছে। আৰু এইটো থাইলেণ্ড লংগান ফ্ৰুইট এইটো মই দেখা নাই, আমাৰ লেটুক নেকি বাৰু এইটো, মই ধৰিব পৰা নাই ফ্ৰুইটছটো, এইটো কি ফ্ৰুইটছ এইটো, লেটুকৰ নিচিনা লাগিছে, নাজানো এইটো কি। লংগান ফ্ৰুইট বুলি লিখা আছে, লংগান ফ্ৰুইট, থাইলেণ্ডৰ লংগান ফ্ৰুইট। আৰু এইটো চাইডত অৰেঞ্জ আছে, ইজিপ্তৰ হয়, 5 টকা লিখা আছে। আৰু আমাৰ তৰমুজটো চাওক, মই এইটো চাওক, আমাৰ তাত এনেকুৱা চাইজৰ তৰমুজ নাপায় আপোনালোকে, বহুত দীঘল ডাঙৰ হয়, আৰু তৰমুজটো এটা তৰমুজ মিনিমাম 6 কিলো 7 কিলোমান হৈ যাব এটা তৰমুজ। আৰু এইটো চুইট মেলন বুলি কয়, আমাৰ ইণ্ডিয়াত এইটো মই খাইছোঁ কিন্তু ভাল নালাগে খাই, ইমান বহুত ভাল সোৱাদ নহয়। ৰাজস্থানৰ ফালে, ৰাজস্থান জয়পুৰত এভেইলেবল আছে, এইটো ভাল লাগে, মিঠা হয় তাত। কিন্তু আমাৰ অসমত যিকেইটা আহে ইমান খাচ মই পোৱা নাই খাই, ঠিক আছে। আৰু তৰমুজকেইটাৰ বিষয়ে কমেণ্ট কৰিবচোন, আমাৰ ইণ্ডিয়াত কিমান ডাঙৰ পায় আৰু ইয়াত কিমান ডাঙৰ পায়। আৰু এইটো অৰেঞ্জৰ ছেকশ্যন, অৰেঞ্জ এইটো আপেল, আৰু সেইপিনে মই দেখাই দি আছোঁ মোৰ, ঠিক আছে। এইটো আপেল দেখিছে, এইটো চাইজ চাওক, কালাৰ চাওক, এইটো এটা সম্পূৰ্ণ ডিফাৰেঞ্চ হয়, বেলেগ ডিফাৰেঞ্চ। এইটো ফ্ৰান্সৰ হয়, এপল ৰয়েল গালা বুলি নাম দিছে চাগে এইটো, ঠিক আছে। এইটো ৰয়েল গালা লিখা আছে, ফ্ৰান্সৰ হয় এইটো। আৰু এইটো আমাৰ নৰ্মেল আপেলটো। আৰু এইটো এটা ফ্ৰান্সৰ আছে, আৰু এইটো গ্ৰীণ ৰেড এপল। আৰু আমাৰ আহি গ'ল গোল নেমু, আৰু নৰ্মেল যিটো নেমু সেইটো চাওক, ঠিক আছে। তো ফ্ৰুইট ছেকশ্যনখিনি ইমানখিনিয়ে।